আজি মই আছোঁ এইখন হৈছে আমাৰ জালুকবাৰী। তো জালুকবাৰীত মই আজি উপস্থিত আছোঁ আৰু নিজে এক্সাম দিবলৈ আহিছোঁ। আজি এক্সাম আছিলে গ্ৰেড 3ৰ প্ৰথমটো এক্সাম। তো দেখিবলৈ পাইছে আমাৰ এই নিবনুৱা সমস্যাৰ এই অসমখন কেনেকুৱাকৈ ভৰপূৰ হৈ আছে। তো সেই নিবনুৱা সমস্যা আমাৰ অসমখনত কিমান দেখিবলৈ পোৱা গৈছে, কাৰণ কিমানখিনি মানুহ ওলাই আহিছে এই 12,000 পোষ্টৰ কাৰণে। তো আপোনালোকে দেখুৱাইছোঁ। তো ইয়াতে প্ৰমাণ কৰিব পাৰি, দেখিছে আমাৰ অসমখনত কিমান নিবনুৱা সংখ্যা দেখিছে। এক্সাম দি পেলাই ঘূৰি যোৱাৰ সময় ইয়াত দেখিছে জালুকবাৰীত কেনেকুৱা গাড়ীৰ ভিৰ, কেনেকুৱা মানুহ খোজকাঢ়িব নোৱাৰা এটা অৱস্থা, কেনেকুৱা দেখি গাড়ীৰে গোটেই ভৰপূৰ হৈ পৰিছে, ৰাস্তা ঘাট একদম পজাই হৈ পৰিছে, গাড়ী যাব নোৱাৰা। তো গুৱাহাটীত যিটো ৰাস্তাত 2 ঘণ্টা সময় লয়, তো আজি সেই ৰাস্তাটোত 5 ঘণ্টা সময় লোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ দেখিছে আমাৰ অসমখনত নিবনুৱাৰ সমস্যা, নিবনুৱাৰ যি সংখ্যা বহুত বেছি দেখিবলৈ পোৱা গ'ল। তো দেখিবলৈ পাইছে আপোনালোকে নিশ্চয় কেনেকুৱা এখন গাড়ী, কেনেকুৱা এখন ৰাস্তা ঘাটৰ পৰিস্থিতি হৈ আছে। আপোনালোকে ইয়াতে সোমাই পৰিলে বহুতো অসুবিধা দেখিছে, গাড়ী কেনেকুৱাকৈ আগুৱাবই পৰা নাই, কেনেকুৱা আপোনালোকক কৈছোঁ মই যিটো 2 ঘণ্টাৰ সময়, তো সেইটোত 5 ঘণ্টা সময় লাগি গৈছে। মই নিজে আজি সেইটোত উপস্থিত আছোঁ আমাৰ এই জালুকবাৰীত, তো আমি নিজে গম পাইছোঁ। তো সেইখিনি কথাই আপোনালোকক ওপৰত কৈছোঁ। চবৰে এটা সপোন থাকে, পঢ়ি শুনি এখন চৰকাৰী চাকৰি, ভাল এখন চাকৰি কৰিম বুলি আশা থাকে। তো সেই আশা লৈয়ে আজি এই আমাৰ যি 15 ছেপ্টেম্বৰ সেই দিনটোত তৃতীয় বৰ্গৰ যিটো প্ৰথম এক্সাম আছিলে, সেই এক্সামত গোটেইবোৰ এনেকৈ এটেণ্ড কৰিবলৈ আহিছে। তো আজি যিটো তৃতীয় বৰ্গৰ প্ৰথমটো এক্সাম আছিলে, তো সেই এক্সামটোতে কাৰোবাৰ সপোন পূৰণ হ'ব আৰু কাৰোবাৰ হয়তো সেই সপোন পূৰণ কৰিবলৈ সক্ষম নহ'ব। তো যিবোৰে সপোন পূৰণ নহ'ব সেইবোৰে একো নাই, তো আপোনালোকে আকৌ নেক্সট ট্ৰাই কৰি যাব। কাৰণ সপোন কিবা এটা পূৰাবলৈ হ'লে হয়তো আপুনি এবাৰত সক্ষম হ'ব নোৱাৰিব পাৰে, কিন্তু সেই সপোন কেতিয়াও হাৰ মানিব নালাগে। কাৰণ এটা সপোন হৈ থাকিব লাগে, তেতিয়া হয়তো এদিন নহয় এদিন আপুনি নিশ্চয় ছাকচেছ বা নিজকে এজন সফল কৰি তুলিব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।